কেতিয়াবা এনে অনুভৱ কৰিছে নেকি অন্তৰৰ মাজত এটা তীব্ৰ বিষ, এটা ক্ষোভ, এক গভীৰ অভিমান জমা হৈ আছে আৰু আপুনি সেই অনুভৱবোৰ এৰি দিব নোৱাৰিছে? যদি এনে হৈছে তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। আজি মই আপোনালোকক হোপনপনো, যি এক হাৱাইন পদ্ধতি বা অভ্যাস বা আচৰণ, যি ক্ষমা, আত্মচিকিৎসা আৰু আন্তৰিক শান্তিৰ বাবে ব্যৱহাৰ কৰা হয়, এই শক্তিশালী উপায়ৰ কথা কম। হোপনপনো বুলিলে কি বুজায় সেই কথা বহুতে জানিছে, তথাপিও যিসকলৰ বাবে নতুন, যিসকলে নতুন প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে, তেওঁলোকক এই বিষয়ে পুনৰ ক'ব লৈছো। হোপনপনো হৈছে এটা প্ৰাচীন হাৱাইন দ্বীপৰ অধিবাসীসকলে অনুশীলন কৰা এক সাংস্কৃতিক আচৰণ বুলি মই ক'ব বিচাৰিম। তেওঁলোকে এয়া ধৰ্মৰ হিচাপে পালন কৰিছিলে যদিও আচলতে এয়া কোনো বিশেষ ধৰ্ম নহয়। ই এটা আচৰণ আৰু যাৰ অৰ্থ হ'ল সম্পৰ্কবোৰক পুনৰুদ্ধাৰ কৰা বা খেলি মেলি হৈ থকা কথাবোৰ বা বিষয়বোৰ সঠিক কৰা। আৰু এই প্ৰথাৰ বা এই পদ্ধতিৰ মূল উদ্দেশ্য হৈছে অন্তৰৰ পৰা ক্ষমা কৰা, নিজৰ দায়িত্ব লোৱা আৰু আত্মচিকিৎসাৰ জৰিয়তে শান্তি আনি জীৱনটো সজীৱ কৰা। আধুনিক মনোবিজ্ঞান আৰু আত্ম উন্নয়নৰ ক্ষেত্ৰতো এই পদ্ধতি অতি লাভজনক বুলি স্বীকৃত হৈছে। আৰু এটা গৱেষণাত পোৱা গৈছে যে ক্ষমা আৰু আত্মদায়িত্বৰ চিন্তাধাৰাই মানুহৰ মানসিক চাপ, উদ্বেগ আৰু মানসিক আঘাত কমাব পাৰে। হোপনপনো আচলতে 4টা মূল বাক্য আছে হোপনপনোত। তেনে সাধাৰণ বাক্য যিটো সাধাৰণতে আমি ব্যৱহাৰ কৰিয়ে থাকো। হোপনপনো বুলি জানক বা নাজানক, আমি এই 4টা সাধাৰণ বাক্য ব্যৱহাৰে কৰি থাকো দিনটোত। কিন্তু এই 4টা বাক্যৰ শক্তি অসাধাৰণ যেতিয়া আমি সচেতনভাৱে ইয়াক ব্যৱহাৰ কৰো, অনুভৱ কৰি ব্যৱহাৰ কৰো। সেই বাক্যকেইটা হ'ল আই এম চৰি বা মই দুখিত, প্লিজ ফৰগিভ মি বা মোক ক্ষমা কৰক, থেংক ইউ মই কৃতজ্ঞ বা ধন্যবাদ, আই লাভ ইউ মই আপোনাক ভাল পাওঁ। এই বাক্যবোৰ হৃদয়ৰ পৰা পুনৰাবৃত্তি কৰিলে আমাৰ আত্মিক উন্নতি হয়, মানসিক বিষ বা যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰিব পাৰি আৰু অন্তৰত শান্তি লাভ কৰিব পৰা যায়। এই বাক্যবোৰ কেৱল যে ইংৰাজীত কৰিব লাগে, অসমীয়াত কৰিব লাগে এনে কথা নহয়। যিকোনো ভাষাত আপুনি কৰিব পাৰে, যিকোনো ৰূপত আপুনি কৰিব পাৰে। চকু মুদি, চকু মেলি, নাচি নাচি, গাই গাই, যেনেদৰে নহওক আপুনি মাত্ৰ এই বাক্য 4টা সচেতনভাৱে অনুভৱ কৰি জীৱনত প্ৰয়োগ কৰি আপুনি যদি কৰে, আপোনাৰ জীৱন সলনি হবই হব। গৱেষণাৰ পৰা পোৱা গৈছে যে এইবোৰ এটা পজিটিভ এফাৰ্মেশ্যন হয়নে? আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। এইবোৰ এটা এফাৰ্মেশ্যন বুলিও আপুনি ক'ব পৰা যায়, ইতিবাচক এফাৰ্মেশ্যন। আৰু এনেধৰণৰ পজিটিভ ৰিপিটেটিভ এফাৰ্মেশ্যনে, বাৰে বাৰে কৰা এফাৰ্মেশ্যনে আমাৰ মগজুৰ ষ্ট্ৰেছ ৰেছপন্স কেন্দ্ৰ এমিগডালা কম এক্টিভ কৰে আৰু তাৰ ফলত উদ্বেগ, অভিমান আৰু আমাৰ যিবোৰ বিষাক্ত স্মৃতি সেইবোৰ লাহে 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 নাইকিয়া হয়। আপোনালোকে দৈনন্দিন জীৱনত হোপনপনো কেনেকৈ ব্যৱহাৰ কৰিব পাৰে, যেনে আপোনালোকে পুৱা শুই উঠিয়েই বিচনাতে চকু বন্ধ কৰি বুকুত হাত থৈ ক'ব পাৰে আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। আপোনালোকে যেতিয়া ধ্যান কৰে তেতিয়াও দীঘলীয়াকে উশাহ লৈ আই এম চৰি, উশাহ এৰি, প্লিজ ফৰগিভ মি, পুনৰ উশাহ লৈ থেংক ইউ, উশাহ এৰি আই লাভ ইউ এনেদৰে ক'ব পাৰে। অন্তৰৰ পৰা ক'ব। ৰাতি শুব যাওঁতেও যিবোৰ কথাই আপোনাৰ মনত কষ্ট দিছিলে সেইবোৰৰ বিষয়ে ভাবি পুনৰ আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ ক'ব। যদি আপোনাক কোনোবাই আঘাত কৰিছে তেওঁকো মানসিকভাৱে ক্ষমা কৰি ক'ব আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। এই অভ্যাসটো যেতিয়া আপোনাৰ উঠোতে, বহোতে, খাওঁতে, শুওঁতে সকলো সময়তে যেতিয়া আপুনি অনুশীলন কৰি থাকে, তেতিয়া আপোনাৰ হৃদয়ত জমা হৈ থকা সকলো যন্ত্ৰণা, সকলো অভিমান, হিংসা, ঈৰ্ষা, দুখ লাহে 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 নাইকিয়া হৈ যাব। আৰু হোপনপনোৰ যদি কিবা বৈজ্ঞানিক ভিত্তি আছে বুলি
আপোনালোকে সুধিব বিচাৰে তেনেহলে মই কম হয় গৱেষণাই দেখুৱাইছে যে ক্ষমা কৰাৰ অভ্যাসে মগজুৰ আমাৰ যিটো ষ্ট্ৰেছ ৰেছপন্স কেন্দ্ৰ তথা এমিগডালা ইনচুলা প্ৰি ফ্ৰণ্টেল কৰ্টেক্স সেইবোৰ শক্তিশালী কৰে আৰু তাৰ ফলত আমাৰ চাপ কমে মানসিক শান্তি বাঢ়ে আৰু নিজৰ প্ৰতিও আমাৰ মৰম সহানুভূতি বৃদ্ধি পায় যিটো অতি প্ৰয়োজনীয় আৰু সপোনৰ পৰা কি লাভ হয় সেয়া আচলতে কৈ আমি শেষেই কৰিব নোৱাৰো তথাপিও থুলমূলকে ক'বলৈ গ'লে সপোনে মানসিক চাপ হ্ৰাস কৰে নিজৰ ভুলক ক্ষমা কৰিব পৰাৰ সাহস দিয়ে তাৰোপৰি আনৰ ভুলকো সহজে আমি ক্ষমা কৰিব পাৰো যদিহে সপোনৰ প্ৰেক্টিচ কৰো আমাৰ সম্পৰ্কবোৰ উন্নতি হয় আমাৰ নিজৰ গভীৰ আত্মচিন্তাৰ পথো খুলি দিয়ে সপোনে আমাৰ আত্মবিশ্বাস আৰু আত্মপ্ৰেম বৃদ্ধি কৰে আপুনি নিজৰ বাবে এই অভ্যাস আৰম্ভ কৰক মাথো দিনে 5 মিনিট মনৰ পৰা ক'ব আই এম সৰি প্লিজ ফৰগিভ মি থেংক ইউ আই লাভ ইউ আৰু আপোনালোকে কেৱল যে 5 মিনিটেই ক'ব লাগিব সেয়া নহয় আপোনালোকে যিমান সময় পাৰে যেনেদৰে পাৰে তেনেদৰেও আপোনালোকে সপোন কৈ থাকিব পাৰে আপোনালোকে যেতিয়া কৈ থাকিব আপোনালোকে স্বয়ংক্ৰিয়ভাৱে মানুহক ক্ষমা কৰিব পাৰিব স্বয়ংক্ৰিয়ভাৱে মানুহক ভাল পাব পাৰিব দুখে ভুলে মানুহক স্বীকাৰ কৰিব পাৰিব আৰু প্ৰতিটো প্ৰাপ্তিৰ প্ৰতি আপোনালোকে যেনেদৰে কৃতজ্ঞ হয় অপ্ৰাপ্তিৰ প্ৰতিও আপোনালোকে কৃতজ্ঞ হ'বলৈ পাৰিব এই কথাষাৰ মাত্ৰ আপোনালোকে কৈ থাকক যিকোনো ৰূপতে যিকোনো ধৰণতে যিকোনো ভাষাতে সপোন আপোনালোকে অনুশীলন কৰিব পাৰে এতিয়া মই আপোনালোকক অনুৰোধ কৰিম আপোনালোকে সকলোৱে চকু বন্ধ কৰি বুকুত হাত থৈ এই সপোন সংগীতটো শুনকচোন I'm sorry, please forgive me, thank you, I love you. I'm sorry, please forgive me, thank you, I love you. বছৰ বছৰ ধৰি যি দুখৰ বোজা মনত ধৰি আছিলো সেই সকলো আজি মুকলি কৰি দিলো নিজৰ সৈতে আকতো প্ৰেমৰ সংযোগ গঢ়িলো আজি মই সঁচাই অনুভৱ কৰিছো I'm sorry, please forgive me, thank you, I love you. I'm sorry, please forgive me, thank you, I love you. I'm sorry, please forgive me, thank you, I love you. I love you, I love you, oh, oh, oh. প্ৰতিটো নিশা, প্ৰতিটো পুৱা নতুন সূৰুযৰ সৈতে ক্ষমাৰ বতৰা নিজৰ হৃদয় মুক্ত কৰা এই ধ্বনিত এটা পবিত্ৰ সাধন I'm sorry, please forgive me, thank you, I love you. Please forgive me. I'm sorry, please forgive me, thank you, I love you. প্ৰতিটো নিশা প্ৰতিটো পুৱা নতুন সূৰুযৰ সৈতে ক্ষমাৰ বতৰা
নিজৰ হৃদয়ক মুক্ত কৰা এই ধ্বনি হপনপন এটা পবিত্ৰ সাধনা I'm sorry, please forgive me, thank you, I love you I'm sorry, please forgive me, thank you, I love you শেষত মই আপোনালোকক এয়াই কওঁ হোপনপন এটা মাত্ৰ অভ্যাস নহয় ই এটা জীৱন দৰ্শন ক্ষমা কৰক শান্তি পাব আৰু আপোনাৰ ভিতৰৰ সেই সুন্দৰ ব্যক্তিজনক পুনৰ চিনি পাব আপোনালোকে সকলোৱে কমেণ্টত লিখকচোন মই আজিৰ পৰাই হোপনপন আৰম্ভ কৰিছো মই আজিৰ পৰাই ক্ষমাৰ অনুশীলন কৰিছো বা কৰি আছো আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব ধন্যবাদ 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 and I love you all